আসসালামু আলাইকুম মোৰ বন্ধুসকল। মই এটা কথা ক'বলৈ বিচাৰিছোঁ। সেই কথাটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা। এনেকুৱা কথা মই ক'ম যিটো আপোনালোকে শুনি আচৰিত হৈ যাব। আপোনালোকে শুনি আচৰিত হৈ যাব। এনেকুৱা কথা, সেই কথাটো আগত শুনিব লাগিব। যেনেকুৱা মোৰ যিবিলাক ভিডিঅ' মই বনাই থাকোঁ, যেনেকুৱা আপোনালোকে যেতিয়া ইউটিউবত চাৰ্চ কৰিব আছাম আমিৰ হামজা, লগে লগে মোৰ ভিডিঅ'বোৰ আহি যাব। সেইটো আপোনালোকে জানে যে মই কিমান ভিডিঅ' বনাইছোঁ। গোটেই পৃথিৱীত মোৰ ভিডিঅ' সিঁচি থৈ আছে, চৰাই গৈছে। কিমান ভিডিঅ' বনাইছোঁ? হাজাৰ হাজাৰ ভিডিঅ' মোৰ আছে, আলহামদুলিল্লাহ। তাৰপিছত মই ক'বলৈ বিচাৰিছোঁ, এই যে ফেচবুক যে আছে, ফেচবুক যিটো বহুতো মানুহে ফেচবুক দেখি থাকে। যেতিয়া চাৰ্চ কৰিব আছাম আমিৰ হামজা, ফেচবুক আহি যাব। আছাম গোৱালপাৰা আমিৰ হামজা, লগে লগে আহি যাব। আৰু এটা যেনেকৈ যে বহুতো মানুহে চাৰ্চ কৰি থাকে ইনষ্টাগ্ৰাম যিটো আছে, ইনষ্টাগ্ৰাম, তাতো মোৰ ভিডিঅ' পাবলৈ আপোনালোকে পাব। তাতে কি মাৰিব? আছাম আমিৰ হামজা, লগে লগে আহি যাব। গতিকে মই এইটো ক'বলৈ বিচাৰিছোঁ যে যেতিয়া আপোনালোকে মোৰ ভিডিঅ'বোৰ দেখিব, শুনিব, তেতিয়া পাহৰি নাযাব কোনটো, যিটো লাইক কৰিব লাগিব, লাইক দিব লাগিব। লাইক দিলে ভিউজটো বাঢ়ি যাব। এজন মানুহৰ পৰা আন এজন মানুহে শুনিব, আন এজনৰ পৰা আন এজন মানুহে শুনিব। এনে গোটেই পৃথিৱীত সেই মোৰ ভিডিঅ'বোৰ চলাই যাব। প্ৰত্যেকটা মোবাইলে মোবাইলে মোৰ ভিডিঅ' থাকিব। গতিকে মই আপোনালোকে বেয়া নাপাব। অতি প্ৰথমে শক্তিশালী, আল্লাহ ইজ এবল টু ডু অল থিংস, ইন্নাল্লাহ আলা কুল্লি শাইইন কাদিৰ। সেই শক্তিশালী আল্লাহ তাবাৰক তাআলাৰ প্ৰশংসা কৰিছোঁ, আপোনালোকে প্ৰশংসা কৰিব। আলহামদুলিল্লাহ, আলহামদুলিল্লাহ, আলহামদুলিল্লাহ। তাৰপিছত লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ। এইখন পৃথিৱীত হিন্দু, মুছলমান, বৌদ্ধ, খ্ৰীষ্টান, জৈন, ইহুদী, নাছাৰা, কিমান ধৰ্মৰ মানুহ এইখন পৃথিৱীত বসবাস কৰি আছোঁ। মই যে অসমত বসবাস কৰোঁ সেইটো আপোনালোকে জানে। মই ভাৰতৰ নাগৰিক, ভাৰতত থাকো, ইণ্ডিয়া। গতিকে সেই হিন্দুসকল, মুছলমানসকল, খ্ৰীষ্টানসকল, গোটেই পৃথিৱীৰ মানুহক মই ভাল পাইছোঁ অন্তৰৰ পৰা। কিয়? গোটেই পৃথিৱীৰ মানুহক কৃত এক আল্লাহ তাবাৰক তাআলা সৃষ্টি কৰিছে। গতিকে মই এটা কথা ক'বলৈ বিচাৰিছোঁ, সেই শ্ৰেষ্ঠ পয়গাম্বাৰ প্ৰফেট, ইমান শক্তিশালী, ইমান ধাৰ্মিক, ইমান সৎ মানুহ এই পৃথিৱীত আহিছিলে, কিন্তু তেখেতে পৃথিৱীত নাই। মক্কাত জন্মগ্ৰহণ কৰিছিলে, মক্কাৰ পৰা মদিনাত হিজৰত কৰিছিলোঁ। সেই মুহাম্মদ, সেই তাৰ নাম কি আছিল? মুহাম্মদ আছিল। গতিকে আমি কি কৰিছোঁ? সেই নবীৰ ওপৰত দৰুদ শৰীফ পঢ়িছোঁ, সাল্লাল্লাহু আলাইহি সাল্লাম। মই যে ভিডিঅ'বোৰ বনাই থাকোঁ, গতিকে আপোনালোকে ভালদৰে শুনিব, চাব। যেনেকুৱা এই যে ইছলাম আমি কৈ আছোঁ, ইছলাম মানে কি? ইছলাম মানে শান্তি। যি দেশত কোৰআন আৰু হাদিছ মতে মানুহে চলিব, আল্লাহ কোনটো আদেশ কৰিছে, কোনটো নিষেধ কৰিছে, মানি চলিব, সেইখন কাণ্ট্ৰি, সেইখন দেশত যুদ্ধ বিগ্ৰহ নহ'ব, মারামারি কাটাকাটি নহ'ব,
অশান্তির সৃষ্টি নহ'ব। গতিকে আৰু যদি আমি আল্লাহৰ কাম নকৰোঁ, কোরআন নামানো, হাদিস নামানো, আল্লাহৰ কাম নকৰোঁ, সেইখন দেশত যুদ্ধ বিগ্ৰহ হৈ থাকিব, মাৰামাৰি কাটাকাটি হৈ থাকিব, অশান্তিৰ সৃষ্টি হৈ থাকিব। গতিকে এই যে মই যে অসমত থাকোঁ, আমি ইণ্ডিয়াত থাকোঁ, আমি দেখিছোঁ এইখন ভাৰতবৰ্ষত আমি যিটো ভাৰতবৰ্ষত বসবাস কৰি আছোঁ, আমাৰ ভাৰতৰ মানুহ ইমান শান্তি, ভাৰতবৰ্ষৰ মানুহে ইমান নামাজ পঢ়ে, প্ৰত্যেক মছজিদত হাজাৰ হাজাৰ মানুহে জামাতবদ্ধভাৱে কাতাৰে কাতাৰে নামাজ পঢ়ি থাকে। কিয়? আমি অসমত বসবাস কৰি আছোঁ। লাহে লাহে অসমত শান্তি আহি যাব। অসমৰ মানুহক কিমান কষ্ট কৰি আছে, কিমান অশান্তিত ভোগ কৰি আছে অসমৰ মানুহে। এই অসমত সৰু সৰু ল'ৰা ছোৱালী আছে, যুৱক যুৱতী আছে। মই গোটেই পৃথিৱীৰ মানুহৰ কাৰণে দোৱা কৰিছোঁ, গোটেই পৃথিৱীৰ মানুহৰ কাৰণে দোৱা কৰিছোঁ, আমাৰ অসমত শান্তি আহি যাব আৰু কষ্ট নাথাকিব। গোটেই বন্ধুসকল, এই যে ইছলামৰ অৰ্থ শান্তি, শান্তি থাকিব লাগিব। যাৰ ভিতৰত শান্তি নাই, তেওঁ কেনেকৈ আল্লাহক চিনিব? গতিকে 5টি নামাজ, ৰোজা, হজ, জাকাত, কালিমা, এই 5টা খুঁটি ঠিক ৰাখিব লাগিব। তোমাৰ ভিতৰত নামাজ আছে, ৰোজা নাই, ৰোজা আছে, নামাজ নাই, কেতিয়াও নহ'ব। নামাজ, ৰোজা, হজ, জাকাত, কালিমা, এই 5টা বস্তু যাৰ ভিতৰত আছে, সেই মানুহজনেই মুছলমান, সেই মানুহজনী ইমানদাৰ, সেই মানুহজনী মুত্তাকি। গতিকে মই ক'বলৈ বিচাৰিছোঁ, এটা ঘৰত বহুতো মানুহে থাকে, 10জন মানুহ আছে, তাৰ ভিতৰত এজনে নামাজ পঢ়ে আৰু 9জনে নামাজ নপঢ়ে। কিয়? 10জনে নামাজ পঢ়িব লাগিব। এটা ঘৰত যিমান মানুহে থাকে, গোটেইবিলাক মানুহে নামাজ পঢ়িব লাগিব। আৰু এটা কথা মই ক'বলৈ বিচাৰিছোঁ যে যদি আমি চাব লাগিব যে মৃত্যুৰ পিছত কি হ'ব, এটা কথা বাৰে বাৰে মনত আহি পৰে। কোনটো? এই যে কবৰৰ কথা, কবৰত কিমান কষ্ট হৈ যাব। যিবিলাক মানুহে নামাজ নপঢ়ে, সেইবিলাক মানুহ যে কিমান কষ্ট হৈ যাব, সেইটো কোৰাণতো আছে, হাদিছতো আছে। বন্ধুসকল, মই বিভিন্ন ভাষাত বয়ান কৰি থাকোঁ, ইংলিছ, হিন্দী, আৰবিক, উৰ্দু, বাংলা, বিভিন্ন লেংগুৱেজ, বিভিন্ন ভাষাত মোৰ বয়ানবোৰ আছে। গতিকে যেতিয়া আপোনালোকে চাব, কোন ভাষাত শুনিব, যেতিয়া আপোনালোকে শুনিব, যেনেকৈ ইংলিছ ভাষাত আছে, হিন্দী ভাষাত আছে, সেই ভাষাত আপোনালোকে শুনিবলৈ পাব। মই অসমত থাকোঁ, মই বেছি অসমীয়া ভাষাত মই বয়ান কৰি থাকোঁ। গতিকে এই যে আল্লাহ তাআলা কি কৈছে কোৰাণৰ ভিতৰত, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, ইন্না সলাতা তানহা আনিল ফাহশাই ওয়াল মুনকাৰ। এইটো কাৰ কথা? কোনে কৈছিল এই কথাটি? এই কথাটো কোৰাণৰ ভিতৰত আমাৰ শক্তিশালী মহান আল্লাহ তাআলা কৈছে যে ইন্না সলাতা তানহা আনিল ফাহশাই ওয়াল মুনকাৰ। নিশ্চয়ই নামাজ, যিবিলাক মানুহে নামাজ পঢ়িছে, নামাজে কি কৰিছে? বিভিন্ন বেয়া কাম, খাৰাপ কাম, বেয়া কামৰ পৰা আঁতৰ কৰি ৰাখে। তেওঁ কেতিয়াও চুৰি নকৰিব, জিনা নকৰিব, মানুহৰ কলিজাত আঘাত নিদিব, বেয়া কাম নকৰিব। গতিকে মই এটা কথা ক'বলৈ বিচাৰিছোঁ, আপুনি যেতিয়া নামাজ পঢ়িব, আল্লাহক সন্মুখত ৰাখিব লাগিব। আল্লাহ আপোনাক দেখি আছে, আপুনিও আল্লাহক দেখি আছে, এনেও থাকিব লাগিব। নামাজ নপঢ়িলে কি হ'ব? এই দুনিয়াৰ ধন সম্পত্তি, দুনিয়াৰ টকা পইচা, ঘৰ বাৰী, দালান কোঠা, বিল্ডিং, গাড়ী ঘোঁৰা, একো তোমাৰ লগত নাযাব। কোনে যাব? তোমাৰ নামাজ যাব, তোমাৰ ৰোজা যাব, তোমাৰ দান খাইৰাত যাব, তুমি ভাল ভাল কাম কৰিছা, সেইবিলাক তোমাৰ লগত যাব। গতিকে মই আৰু দিগিৰে নকৰোঁ, আপোনালোকে সকলো সময়ত আল্লাহৰ জিকিৰ কৰিব লাগিব। আল্লাহ তাআলাই কি কৈছে? যে হে বান্দাসকল, তুমি আল্লাহক স্মৰণ কৰা, আল্লাহক স্মৰণ কৰা, আল্লাহৰ জিকিৰ কৰা। সকলো সময়ত আল্লাহ 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 জিকিৰ কৰিব লাগিব। গতিকে মই আৰু বেছি নকওঁ, এইখিনি শেষ কৰিলোঁ। আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।